নলবাৰীৰ বৰবিলাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত সাধাৰণ ৰাইজ এবছৰ ধৰি বিকল খেলুৱা বৰবিলা পানী যোগান আঁচনি অনুসূচিত জাতিৰ বসতি প্ৰধান গাঁওখনৰ ৰাইজক ৰামঠগন ঠিকাদাৰৰ খোৱাপানীৰ সমস্যাত ভুগিছে অঞ্চলটোৰ ৰাইজ যাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো নকুল তালুকদাৰ আমাৰ সৈতে আছে নকুল তালুকদাৰ ৰাইজৰ সমস্যাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো হয় আইচাংপা আসলে যে হৰ ঘৰ জল হৰ ঘৰ নল আসলে এক স্লোগান আৰু সেই স্লোগান বৰ্তমান বগাহাতীত পৰিণত হৈছে এই মুহূৰ্তত মই নলবাৰী জিলাৰ বৰবিলাৰ এটি পানী যোগান আঁচনিৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু এই দৃশ্য দেখিলেই সহজে অনুমান কৰিব পাৰিব আচলতে আঁচনিৰ নামত হৈছে কি এই যিটো খেলুৱা বৰবিলা পানী যোগান আঁচনি কৌটিটকীয়া এই আঁচনিটো প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিলে আৰু ঠিকাদাৰৰ গাফিলতিত এই আঁচনিৰ পৰা এতিয়া এই অঞ্চলৰ ৰাইজে এটুপিও খোৱা পানী পোৱা নাই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত সম্পূৰ্ণ গাঁওখন দুখীয়া মানুহৰে পৰিপূৰ্ণ এই গাঁওখনত পদূলিয়ে একোটা নল দিয়া হৈছিল যদিও সেই নলসমূহ ইতিমধ্যে ভাঙি জহি হৈ গৈছে পাইপৰ কেইবাটাতে ভাঙি যোৱা বুলি ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে আৰু যিটো টেংকি নিৰ্মাণ কৰা হৈছিলে সেই টেংকিটো মোৰ সহযোগী ৰাজুৱে দেখুৱাব সেই টেংকিটোত ইতিমধ্যে ফাট মেলাৰ কাৰণে তাত পানী উঠাব নোৱাৰে যাৰ কাৰণে সমগ্ৰ গাঁওখনৰ ৰাইজ এতিয়া পানীৰ পৰা বঞ্চিত হৈ আছে কেতিয়াবা যদি লাইনৰ বিজুতি হয় কেতিয়াবা যন্ত্ৰৰ বিজুতি আৰু কেতিয়াবা ভঙা পাইপৰ কাৰণে সমগ্ৰ গাঁৱৰ ৰাইজে বিগত এবছৰ ধৰি প্ৰায় পানী নোপোৱাকৈ আছে মই স্থানীয় এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ এই আঁচনিটো নিৰ্মাণ হোৱা কিমান দিন হ'ল আজি 2 বছৰ মানে হ'ল পানী পাই আছে নে নাই পানী পোৱা নাই কবাই পাইপ ভাঙে কবাই এনে আমাৰ থলবন্দী কৰা হানিছি পানী দিম এটা নহয় কৰি দিছি সেইকাৰণে আমি পানীটো লাগে কিমান মানুহ আছে গাঁওখনত বাপুৰ বহু আছে কোনেও পানী পোৱা নাই পোৱা নাই কোনেও পোৱা নাই কি কয় ঠিকাদাৰে কি কয় ঠিকাদাৰ এতিয়া লাগে নাপাওঁ নহয় ঠিকাদাৰে দোং বুলি কৈয়ে এতিয়া আহিব নাই লাগ নাপালে ক'ত পাওঁ আমি ক'বা সেইটো ঠিকাদাৰ হওক বিষয়া হওক সকলোৱে আচলতে ৰামঠগন দিছে এই গাঁৱৰ ৰাইজক মই আন এগৰাকী যুৱকৰ কাষলৈ যাব বিচাৰিছোঁ গাঁৱৰ ৰাইজক আচলতে ৰামঠগন দিয়া হৈছে সমগ্ৰ গাঁওখনৰ ৰাইজে আচলতে পানী পোৱা নাই আৰু দুখীয়া মানুহৰে পৰিপূৰ্ণ এখন গাঁও কি ক'ব মই কি ক'ম আপোনাৰ কামটো হয়ে হোৱাৰ পিছত আৰু কিবা এটা অসুবিধা হয় আপোনাৰ একমাত্ৰ আপোনাৰ এই লাইনটো চাওকচোন এই লাইনটোৰ কাৰণে মানে বহুত অসুবিধা হয় আপোনাৰ অফিচত ফোন মাৰোঁ লাইনৰ অফিচত তেওঁলোকে কাম নহয় বুলি কয় বোলে আমাৰ কাম নাই তেওঁলোকৰ এতিয়া কি টেংকিটো ফাটি আছে নেকি এইটো বৰ্তমান ফাটি আছে পানী উঠাব নোৱাৰে পানীটো মানে অফিচত কমপ্লেইন কৰিছোঁ বন্ধ কৰি থব দিছে কৈছে আমি তাৰমানে কোম্পানীৰ পৰা মালটো আহি পোৱা নাই সেইকাৰণে মানে বন্ধ কৰি থব দিছে ৰাইজে সম্পূৰ্ণৰূপে এটা খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে মাজে মাজে দিয়া যায় আৰু মাজে মাজে বন্ধ হৈ যায় আপোনাৰ অসুবিধাৰ কাৰণে সেনে আছে মই পুনৰ সেই পানী যোগান আঁচনিটো দেখুৱাব বিচাৰিছোঁ আচলতে গাঁওখনৰ যিখিনি মানুহ আছে এই দুখীয়া মানুহখিনিৰ কাৰণে এই যিটো আঁচনি দিয়া হৈছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ গৃহ সমষ্টি গৃহ জিলা আৰু এই গৃহ জিলাতে এতিয়া ঠিকাদাৰে আচলতে নিয়ম নীতি নামানে বিভাগীয় নিয়ম নীতি নামানে আৰু নিয়ম নীতি নামানাৰ ফলত এইদৰে এতিয়া স্থানীয় ৰাইজ বঞ্চিত হৈ আছে মই আন এগৰাকী লোকৰ কাষত যাব বিচাৰিছোঁ আপোনালোকৰ এই গাঁওখনৰ নাম কি বৰবিলা খোৱা পানী পাইছেনে নাই খোৱা পানী বৰ্তমান মানে এতিয়া দিয়াই নাই বহুত দিন বন্ধ হৈ আছে বন্ধ হৈ আছে আপোনালোকে ক'ৰ পানী খায় এতিয়া এতিয়া আমি আমাৰ নিজৰ দমকলৰ পানী খাওঁ দমকলৰ পানী এতিয়া বিশুদ্ধ খোৱা পানীৰ পৰা আপোনালোকে বঞ্চিত হৈ আছে বঞ্চিত মানে পানীটো নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ সমস্যাৰ বিষয়ে আপুনি জনোৱাৰ বাবে